নমস্কাৰ আজি 2 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত আছৰা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈ ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আৰু অখিল গগৈৰ কাষত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ অখিল গগৈৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জিএমচিত চিকিৎসাধীন হৈ আছে অখিল গগৈ আৰু অখিল গগৈৰ স্বাস্থ্যৰ বুজ লবৰ কাৰণে জিএমচিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জিএমচিত অখিল গগৈ সাক্ষাৎ কৰিছে কালি মুখ্যমন্ত্ৰী গৰাকীয়ে। অখিল গগৈৰ স্বাস্থ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ স্বাস্থ্যক লৈ প্ৰতিক্ৰিয়া চিকিৎসকে ভালদৰে চিকিৎসা চলাই আছে অখিল গগৈৰ। 2-3 দিনৰ ভিতৰতেই হস্পিটেলৰ পৰা ৰিলিজ দিয়া হ'ব অখিল গগৈক। পৰৱৰ্তী খবৰ অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ৰাষ্ট্ৰীয় উলামা কাউন্সিলে ৰুজু কৰিছে গোচৰ। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বিধায়ক অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। দিছপুৰ থানাত ৰাষ্ট্ৰীয় উলামা কাউন্সিলে ৰুজু কৰিছে গোচৰ। দিছপুৰ থানাত ৰাষ্ট্ৰীয় উলামা কাউন্সিলে গোচৰ তৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী লোকক অসন্মান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা বিশেষ কাৰ্টুনক কেন্দ্ৰ কৰি উত্থাপন হৈছে এই অভিযোগ। কাৰ্টুনত ব্যৱহাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ ফটো আৰু তাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেই ইছলাম ধৰ্মাৱলম্বীক অসন্মান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অখিল গগৈৰ বিৰুদ্ধে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী অসম ৰাজ্যিক সভাপতি উলামা উবাইদুৰ ৰহমানৰ কমিটিৰ। আজিৰ পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্য তোলপাৰ আজি পৰ্যন্ত। আজিও ৰঙা নদীত উঠুৱাই দিয়া হৈছে স্মাৰ্ট মিটাৰ। কেৱল সিমানেই নহয়, ৰঙা নদীত একাংশ লোকে হাতত বেনাৰ লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি জনাই আছো বিশেষ খবৰ ৰঙা নদীত উঠুৱাই দিয়া হৈছে স্মাৰ্ট মিটাৰ। যি স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি আজিও ৰাজ্য উত্তাল হৈ পৰিছে। নদীত স্মাৰ্ট মিটাৰ উঠুৱাই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাইছে একাংশ প্ৰতিবাদী লোকে আৰু লখিমপুৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নদীৰ মাজত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে। অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে। দৃশ্য চাওক, বিদ্যুতৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এইবাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে আৰু নদীত এইদৰে স্মাৰ্ট মিটাৰ উঠুৱাই দিয়া হৈছে। নদীৰ মাজত একাটো পানীতে এইদৰে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ হাৰিয়ানাত পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ। এটা বিশেষ ৰাজনৈতিক খবৰ জনোৱাৰ চেষ্টা কৰিছো। হাৰিয়ানাত পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনত এবাৰ মুখ টেকেচা খাব পাৰে বিজেপিয়ে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিয়ে মুখ টেকেচা খোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু 10 বছৰৰ পিছত পুনৰ কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনা আছে আৰু 90খন আসন থকা হাৰিয়ানাত এইবাৰ বৃদ্ধি পাব পাৰে কংগ্ৰেছৰ আসন। প্ৰাক নিৰ্বাচনী সমীক্ষাত বহু সংস্থাৰ মতে আসন বৃদ্ধি হ'ব কংগ্ৰেছৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সামাজিক মাধ্যমত মিয়া গান গোৱা ভাইৰেল হোৱা যুৱকজনৰ মন্তব্য। এবাৰ ভাইৰেল হোৱা আলতাফ হুছেইনৰ গ্ৰেপ্তাৰৰ পাছতে এইবাৰ দেখিবলৈ পোৱা গৈছে তেওঁ মন্তব্য কৰিছে, মিয়া মানুহৰ ওপৰত হোৱা অন্যায় আৰু অপপ্ৰচাৰৰ বিৰুদ্ধেহে মই গান ৰচনা কৰিছিলোঁ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া মানুহৰ ওপৰত হোৱা অন্যায় আৰু অপপ্ৰচাৰৰ বিৰুদ্ধেহে গান ৰচিছিলোঁ বুলি মন্তব্য কৰিছে আলতাফ হুছেইনে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আলতাফ হুছেইনৰ সেই মিয়া গানে আৰু তাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল আৰু অৱশেষত আলতাফক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মিয়া মানুহৰ ওপৰতে হোৱা অন্যায় আৰু অপপ্ৰচাৰৰ বিৰুদ্ধেহে গান গাইছিল বুলি মন্তব্য কৰিছে আলতাফে আৰু সেইবাবেই মোক গ্ৰেপ্তাৰ কৰিছে বুলি মন্তব্য আলতাফ হুছেইনৰ। মিয়া গীত গাই প্ৰতিবাদ কৰিছিলো বুলি স্বীকাৰ কৰিছে আলতাফ হুছেইনে। গৌৰীপুৰ আৰক্ষীয়ে দুবুৰী আদালতত হাজিৰ কৰায় আলতাফ হুছেইনক।
আৰু মিয়া মানুহৰ ওপৰত হোৱা অন্যায় আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে গান ৰচনা কৰিছিল বুলি শেহতীয়াকৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে গ্ৰেপ্তাৰ হোৱা সামাজিক মাধ্যমত চৰ্চিত হোৱা এইগৰাকী আলতাফ হুছেইনে। পৰৱৰ্তী খবৰ, মিয়া প্ৰেমী কংগ্ৰেছ দল হুঁচিয়াৰ ধ্বনিৰে এইবাৰ বিজেপিৰ তীব্ৰ প্ৰতিবাদ। মিয়া প্ৰেমী কংগ্ৰেছ হুঁচিয়াৰ প্ৰতিবাদেৰে এইবাৰ বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ মাজুলীৰ ৰাজপথ কঁপাই তুলিছে বিজেপিয়ে আৰু বিজেপিৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী এবাৰ মাজুলীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, কংগ্ৰেছ দলৰ বিৰুদ্ধে গড়মূৰত প্ৰতিবাদ এবাৰ মাজুলীৰ জিলা বিজেপিৰ আৰু কংগ্ৰেছৰ মিয়া প্ৰেমৰ বাবেই মাজুলী বঞ্চিত হল ভূমি সংৰক্ষণ বিধেয়কৰ পৰা। এটা ৰাজনৈতিক খবৰ জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ প্ৰতিবাদ আৰু বিধেয়কখনত বৰদোৱা বৰপেটাত পাহাৰ ডকা হল বিশেষ দফা আৰু মাজুলীত ভূমি সংৰক্ষণ বিধেয়কৰ দফা বাতিল হোৱাৰ পিছতে এইবাৰ বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ মাজুলী বৰদোৱা বৰপেটাৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে আনিছিল বিধেয়ক আৰু ইয়াৰ পাছতেই মাজুলীৰ সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হৈছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ। অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আঁকোৱালি ল'ব। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। বিজেপিয়ে ভয় খাইছে 2026ত পৰিৱৰ্তন হ'ব। এবাৰ বিজেপিৰ ভেটিৰ কঁপনি উঠিছে। গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰি। গৌৰৱ গগৈক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি দাবী জনোৱা হৈছে। তেজপুৰত এই মন্তব্য কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ভিন্ন প্ৰান্তত এবাৰ কি হৈছে? এটাৰ পিছত আন এটা লজ্জাজনক ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈছে। এবাৰ কণমাৰীৰে কুকাণ্ডত চেষ্টা চলাইছে এইগৰাকী অশোক বাল্মীকি নামৰ লম্পটে। ৰাইজে দিছে উচিত শিক্ষা। আমি জনাই আছো বিশেষ খবৰ, কিয়নো কণমাৰীৰে কুকাণ্ডত চেষ্টা চলোৱা এটা লম্পটক এইবাৰ ৰাইজে কৰায়ত্ব কৰিছে। কণমাৰীৰে কুকাণ্ডৰ চেষ্টা চলোৱা এটা লম্পটক ৰাইজে এইবাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালৰ কন্যাক চকু লম্পট অশোক বাল্মীকিৰ ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালৰ কন্যাক এইবাৰ চকু দিছে লম্পট অশোক বাল্মীকিয়ে। মাক দেউতাক হাজিৰাৰ বাবে যোৱাৰ সময়তে কুকাণ্ডৰ চেষ্টা চলাইছে এগৰাকী লম্পটে। কণমানি দুজনীক মৰম কৰাৰ চলেৰে লৈ আনে নিজৰ কোঠালীলৈ আৰু তাৰ পাছতে প্ৰতিবেশীয়ে ধৰা পেলায় অশোক বাল্মীকিৰ কাণ্ডত। উত্তম মধ্যম খোদাই চমজাই দিছে লিচুবাৰী আৰক্ষীক আৰু ইতিমধ্যে ৰাইজে উত্তম মধ্যম খোদাই এই লম্পট গৰাকীক ইতিমধ্যে আৰক্ষীক চমজাই দিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত নিশা হৈছে ভূমিকম্পৰ জোকাৰণি। আপোনাৰ ফালে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নাই সেয়া আমাৰ কমেণ্টত আপুনি জনাব পাৰে, কিয়নো কালি নিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু আপোনাৰ অঞ্চলতো ভূমিকম্পই যদি জোকাৰি কৰিছে তেন্তে সেয়া আপুনি জনাওক, কিয়নো ৰাজ্যত কালি নিশাৰ ভাগতে এটা ভূমিকম্পই জোকাৰি গৈছে। মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এইবাৰ TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে। TMC বেংগলৰ এটা আঞ্চলিক দল, অসমৰ ৰাইজে বেংগলৰ দল এটা কিয় গ্ৰহণ কৰিব? তৃণমূল কংগ্ৰেছ দলৰ পৰা পদত্যাগৰ পাছতে এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে দেৱব্ৰত শইকীয়াক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে উজনিৰ 30টাকৈ দল সংগঠনে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দেৱব্ৰত শইকীয়াক মাত্ৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে উজনিৰ 30টাকৈ সংগঠনে। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবেই ৰাজ্যজুৰি হ'ব বিশাল গণ আন্দোলন। প্ৰায় 1 লাখ লোকে কঁপাব শিৱসাগৰৰ ৰাজপথ। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ, পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুণ বৰা? তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।
এটা ব্ৰেকিং নিউজ, কিয়নো অসমত তৃণমূল কংগ্ৰেছত খহনীয়া। তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে। আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে বৰাই। এতিয়া পুনৰ কংগ্ৰেছলৈ আহিব নেকি প্ৰাক্তন কংগ্ৰেছী গৰাকীয়ে, তাকেই লৈ এতিয়া উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। দেওবাৰে বৰাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভাপতি অভিষেক বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এই কথা প্ৰকাশ কৰিছে। পদত্যাগ পত্ৰ যোগে ৰিপুণ বৰাই কয় যে মোৰ প্ৰতি মমতা দি থকা দলৰ শীৰ্ষ নেতৃত্বই যি অৱস্থা দেখুৱাই সভাপতিৰ দৰে এটা সন্মানীয় পদত অধিষ্ঠিত কৰাইছিল, তাক লৈ মই সদায় কৃতজ্ঞ। বিজেপিৰ শাসন ৰোধ কৰাৰ বাবে মই মোৰ বিবেকক সুধি তৃণমূল কংগ্ৰেছত যোগ দিছিলোঁ।